এইবাৰ ভাষণৰ মাজতে গৌৰৱ গগৈ এটা বিকট চিঞৰ হয় গৌৰৱ গগৈ ভাষণ দি থাকোঁতে জনসাধাৰণৰ ৰাইজৰ মাজলৈ উদ্দেশ্যি কোনোবা এজন ব্যক্তিক এনেকুৱাকৈ এটা চিঞৰ মাৰি তেওঁক মাতি আনিলে দম দি কি কাৰণে মাতি আনিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল ধৰণে তেতিয়া আপোনালোকে দেখিবলৈ পাব দেৰি নকৰি আপোনালোকক মই দেৰি কৰি নাথাকোঁ ভিডিঅ'টো চাওক আপোনালোকে আৰু বৰ্তমান সময়ত গৌৰৱ গগৈক আচলতে ভাল নোপোৱা কথাই নাই সকলো ৰাইজে ভাল পাইছে গৌৰৱ গগৈক প্ৰায় কমেণ্টবিলাক চাওঁ চেক কৰোঁ নিউজতে হওক য'তেই হওক কিন্তু গৌৰৱ গগৈ জিন্দাবাদ বেছিভাগ অকল গৌৰৱৰ বিষয়ে চৰ্চাত এবাৰ আমাৰ অসমত গৌৰৱ গগৈ নহয় জানো গতিকে গৌৰৱ গগৈ যদি জিকে তেওঁ সমাজৰ কাৰণে ভাল কাম কৰিব বুলি সকলো জনসাধাৰণে আশা কৰিছে এই আশা যাতে গৌৰৱ গগৈ ৰাখে ভৱিষ্যতে যাতে তেওঁ পাহৰি নাযায় আমাৰ অসমীয়া ৰাইজক দুখীয়া মানুহক এইটোৱে সকলো অসমবাসী ৰাইজে বিচাৰে নহয় জানো আজি কি নহওক আগবাঢ়ি যাওক সেইটোকে কামনা কৰিম গৌৰৱ গগৈ সদায় সৎ পথত যাওক সৎ চিন্তা কৰক ৰাইজৰ ভাল কামৰ কথা চিন্তা কৰক মেইন কথা হ'ল সেইটোৱে গতিকে ভিডিঅ'টো চাওক আপোনালোকে কিনো ক'লে গৌৰৱ গগৈয়ে মানে এইবাৰ মানে বিস্ফোৰণ ঘটাইছে বিজেপি চৰকাৰখনক পুনৰ একদম পূৰা এবাৰ মানে জাৰিছে বুলি ক'ব পাৰি বিজেপি চৰকাৰক ভাষণত গতিকে চাওক আপোনালোকে আৰু নতুনকৈ অহা হ'ল মোৰ চেনেলটোত আগত কোৱা দৰে লাইক এটা আৰু ছাবস্ক্ৰাইব এটা নকৰাকৈ নাথাকিব তেতিয়াহ'লে ভিডিঅ'টো চাওক আপোনালোকে আৰু এনজয় কৰক যে চৰকাৰৰ এটাহে দায়িত্ব এই চৰকাৰটোৰ প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ চকু পানী মোহাৰিব লাগে কিন্তু আজিৰ তাৰিখত আমি কি দেখা পাইছোঁ পৰিৱৰ্তনৰ নামত আমি এটাহে পৰিৱৰ্তন দেখা পালোঁ যে ধনী মানুহ আৰু ধনী হৈ গ'ল দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল ইয়াৰ বাহিৰে কোনো পৰিৱৰ্তন দেখা পোৱা নাই ৰাণা গোস্বামী ডাঙৰীয়াই কৈছে আজিৰ তাৰিখত যিসকলে আজি চৰকাৰৰ নেতৃত্বত আছে যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া সুবিধা খালে এতিয়া বিজেপিত সোমাই তাত সুবিধা খাই আছে কিন্তু তেওঁলোকৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজত আজি আমাৰ কি অৱস্থা তেওঁলোকে বুজি পোৱা নাই ধাৰত চলি আছে এখন চৰকাৰ দৰমহা দিবলৈ পইচা নাই আৰু যেতিয়া পইচা উঠাব লাগে তেতিয়া তেওঁলোকৰ ওচৰত এটাহে নীতি আছে গাঁৱে ভূঞে মদৰ দোকান খুলি ৰাইজক মদ খুৱাই তেওঁলোকৰ পৰা টেক্স লোৱা দৰমহা দিবলৈ পইচা নাই ধনী মানুহৰ ওপৰত টেক্স নলগাব আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ প্ৰত্যেক বস্তুৰ ওপৰত GST লগাব আদৰ্শ বিদ্যালয়ৰ পৰা প্ৰতিগৰাকী ছাত্ৰৰ পৰা 300 টকা তেওঁলোকে বিচাৰিব আজি শ্ৰদ্ধা ৰাইজ এইখিনি কথা আমাক মনত পেলাব লাগিব এইখিনি কথালৈ আমি একজোট হ'ব লাগিব আৰু এয়া একতা চাই আজি বিজেপি দলে ভয় খাই গৈছে ভাবা নাই যে উজনি অসমত ইমান মানুহ গোট খাব ভাবা নাই যে মধ্য অসমত ইমান মানুহখিনি গোট খাব যোৱাকালি কলিয়াবৰত শ মানুহ গোট খাই আজি বিজেপি শিবিৰৰ ভিতৰত এটা কম্পন এটা সৃষ্টি হৈছে আজি এই বোকাহাটৰ জনসমদল চাই আজি বিজেপিৰ আৰু তেওঁলোকৰ আজি মনত এটা চিন্তা আৰম্ভ হ'ব আৰু যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া ৰাজনৈতিকভাৱে চিন্তাত পৰে আমাৰ যেনেকুৱা এটা কোনোবা অসুস্থ হ'লে আমি এটা 108 লাইভ আমি টিপি দিওঁ এম্বুলেন্স আহে তেওঁ এটা বেলেগ এটা বিশেষ নম্বৰ আছে আমাৰ অসুখ হ'লে আমি 108 টিপি আমি এম্বুলেন্স বিচাৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপদত পৰিলে তেওঁ মৌলানা আজমল সাহেবৰ নম্বৰ টিপি তেওঁলোকৰ পৰা সহায় বিচাৰে ক'ব এই দিয়ক দলক কিবা এটা আৱেগিক কথা কওক তাৰ প্ৰতিক্ৰিয়া ময়ো দিম মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি হ'ব আপোনাৰো লাভ হ'ব মোৰো লাভ হ'ব কংগ্ৰেছ দল দুৰ্বল হৈ যাব মৌলানা সাহেব আজি মৌলানা সাহেব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা গোপন এটা মিত্ৰতা আছে নহ'লে কিয় মৌলানা সাহেবৰ পাৰ্টি প্ৰতিনিধিসকলে ক'লে যে অসমৰ আটাইতকৈ ভাল মুখ্যমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কওকচোন কিবা এটা ৰহস্য আছে কিবা এটা কাৰণ আছে এই কাৰণটো হ'ল এই বিজেপি দলৰ লাইফলাইনটোৱে হ'ল এই মৌলানা সাহেবৰ পাৰ্টি এই দুইটাই দল এটা বিভাজিত অসম বিচাৰে বিভাজন হ'ল তেওঁলোকৰ উদ্দেশ্য মাত্ৰ হিন্দু আৰু মুছলিমৰ মাজত নহয় আজি বিজেপি দলে হিন্দু আৰু হিন্দুৰ মাজতো বিভাজন কৰিছে আজি উজনি আৰু নামনিৰ মাজত বিভাজন সৃষ্টি কৰিছে অসমীয়া আৰু বঙালীৰ মাজত এক বিভাজন সৃষ্টি কৰিছে বড়ো আৰু কোচ ৰাজবংশীৰ মাজত বিভাজন সৃষ্টি কৰিছে কাৰ্বি আৰু অনকাৰ্বিৰ মাজত তেওঁলোকে বিভাজন সৃষ্টি কৰিবলৈ বিচাৰিছে আমি কৈছোঁ আমি বিভাজন হ'বলৈ নিদিওঁ আমি যেতিয়া ৰাইজ মই বিশেষ আজি খন্তেক সময় পিছত
আমি যাত্ৰাটো আৰম্ভ কৰিম এই যাত্ৰাটো আমাৰ মেইন হাইৱে মাজেদি যাব দুই ফলৰ পৰা গাড়ী আহা যোৱা হৈ থাকিব আৰু সেই কাৰণে আপোনালোকৰ নিৰাপত্তাৰ বাবে আমি এটা দীঘলীয়া এটা ৰছী আমি এটা ব্যৱস্থা কৰিছো যাৰ ফলত আমাৰ গোটেইখিনি মানুহ ৰছী ইপাৰে থাকিব আৰু গাড়ী আহা যোৱা বাটটো আমি মুকলি কৰি দিম আজি বহুত বয়োজ্যেষ্ঠখিনি আহিছে বহুত যুৱকখিনি আহিছে বহুত এটা পৰিৱেশ এটা উৎসাহ উল্লাসৰ পৰিৱেশ মই দেখা পাইছো এই উৎসাহ উল্লাসৰ পৰিৱেশত আমি সবে যে ডিসিপ্লিন হৈ আমি যে খুশকাই যাও ৰাজাবাৰী লোকে তাৰ বাবে মই আহ্বান জনাইছো তো আমাৰ আগত আমাৰ মিউজিকৰ গাড়ী থাকিব তাৰ পিছত আমাৰ ভাৰতৰ আমাৰ হেবা দলৰ মানুহখিনি ইয়াং ব্ৰিগেডৰ মানুহখিনি থাকিব আৰু শৃংখলাবদ্ধ আমি গোটেইখিনি মানুহ লাহে লাহে আমি খুশকাই যাম আমাৰ লগত ঝুমৰ আমাৰ লগত বিহু আমাৰ গোটেইখিনি যে মানুহ ওলাই আহিছে আমি শৃংখলাবদ্ধ আমি খুশকাই যাম মনত পেলাব যে আজি এই যে যাত্ৰা আমি নিজৰ কাৰণে খুশকাইছো নিজৰ গাঁও অঞ্চলৰ যে গৰখনীয় সমস্যা বানপানী সমস্যা আমাৰ যে শক্তি চাই বিজেপি চৰকাৰ যে ভয় কৰি তেওঁলোকে আপোনালোকৰ সমস্যাখিনি সমাধান কৰে এই হেঁচা দিবলৈ আমি আজি এই যাত্ৰাটো কৰিবলৈ বিচাৰিছো তো সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ আমি বিশেষ দীঘলীয়া নকওঁ আজি ইয়াৰ পৰা আমি গোটেইখিনি যাম আৰু আমি সকলে আজি আপোনালোকৰ মাজত যে উৎসাহ উল্লাস দেখা পাইছো মই আজি হাজাৰ হাজাৰ কংগ্ৰেছৰ আমাৰ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছো পিছত মই সময় নাপাম সেইকাৰণে এই মঞ্চৰ পৰা যিমানখিনি কষ্ট আমাৰ প্ৰত্যেকগৰাকী মণ্ডল কংগ্ৰেছ প্ৰত্যেকগৰাকী ব্লক কংগ্ৰেছ প্ৰত্যেকগৰাকী জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আমাৰ মহিলা কংগ্ৰেছ NSY যুৱক কংগ্ৰেছ সেৱা দল ইয়াং ব্ৰিগেড আমাৰ প্ৰত্যেক মণ্ডলৰ পৰা আমাৰ মৰংগী আমাৰ প্ৰত্যেক আমাৰ গোলাঘাট জিলা সামৰি আমি গোটেইখিনি যে মানুহ ইয়াত আহিছে আমাৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন ডাঙৰীয়া আহিছে আমাৰ গোলাঘাট অঞ্চলৰ নেতা বিতুপন শইকীয়া ডাঙৰীয়াও আহিছে সকলে যে আমাক সহায় কৰিছে গোলাপ শইকীয়া সকলৰ মই সবকে মই এই মঞ্চৰ পৰা ধন্যবাদ জ্ঞাপন কৰি ইয়াতে নিজৰ সমূহ দুআষাৰ সামৰিছো ধন্যবাদ।